হাঁচৰাত অবৈধভাৱে গঢ়ি উঠা বজাৰ উচ্ছেদৰ দাবীত ৰাইজৰ প্ৰতিবাদ। মৰিগাঁৱৰ মৰিয়াবাৰীৰ হাঁচৰাত প্ৰশাসনৰ অজ্ঞাতে নীতি বহিৰ্ভূতভাৱে গঢ়ি উঠা এখন বজাৰ পৰিণত হৈছে মৃত্যুদূতলৈ। অবৈধভাৱে গঢ়ি উঠা বজাৰখন বন্ধ কৰিবলৈ জিলা প্ৰশাসনে জাননী জাৰি কৰাৰ পিছতো একাংশ ব্যক্তিৰ মই মতালিৰে চলাই আহিছে বজাৰখন, যাৰ বাবে চৰকাৰী ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত বিপদত পৰিছে প্ৰশাসন। অবৈধভাৱে গঢ়ি উঠা বজাৰৰ বাবে হাঁচৰাত নিতৌ বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ ঘটনা। দুৰ্ঘটনাৰ ফলত ইতিমধ্যে মৃত্যু হৈছে বহুকেইজন ব্যক্তিৰ, যাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে অনুমোদন দিয়া হাঁচৰা দৈনিক নতুন বজাৰলৈ স্থানান্তৰিত হ'বলৈ জাননী জাৰি কৰিছে প্ৰশাসনে। কিন্তু এটা দুষ্ট চক্ৰই নিজৰ মুনাফাৰ বাবে বজাৰখন স্থানান্তৰৰ ক্ষেত্ৰত দাদাগিৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইফালে সচেতন ৰাইজে দালাল চক্ৰটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে ব্যক্তিগত ভূমিত অবৈধভাৱে গঢ়ি উঠা বজাৰখনক লৈ স্থানীয় ৰাইজৰ মন্তব্য। দুষ্ট চক্ৰটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি অবৈধ বজাৰখন প্ৰশাসনে উচ্ছেদ কৰিব লাগে। অবৈধ বজাৰ এইটো বজাৰত মানে 2 দিন পিছে পিছে মানুহ জাম লগাৰ কাৰণে এক্সিডেণ্ট হয়। যোৱাকালি যিজন এক্সিডেণ্ট হৈছে এইজন আমাৰ ককাই হয়, GMCত আছে বুলি জানো, আৰু আইচুত আছে, এই মৰু অৱস্থাত অৱতীৰ্ণ হৈ আছে। গতিকে এই বজাৰখনৰ লগত আৰু এজন চৰকাৰী বজাৰ আছে। এইখন বজাৰত মানুহ মানে এই চব্জি লৈ আহিলে কিছুমান দালাল শ্ৰেণীৰ মানুহ আছে, মানা কৰে। আৰু মাছ বেপাৰী আহিলে কয় যদি মাছ বেপাৰী আজি যাওঁ বজাৰত এইটো নহয়, কালিৰ পৰা আমাৰ বজাৰত বহিব নোৱাৰিবি। এনেকৈ বাবুকি কেইজনমান দালাল শ্ৰেণীৰ মানুহে এই বাবুকি দিয়াৰ কাৰণে বেপাৰীবিলাক নাহে। তাৰমানে অবৈধভাৱে বজাৰটো চলি আছে। অবৈধভাৱে বজাৰখন চলি আছে। আপোনালোকৰ কিবা স্থায়ী বজাৰ আছে নেকি? স্থায়ী বজাৰ আছে আমাৰ ইয়াত। সেইটো মানে অবৈধ বজাৰ মানে ৰাস্তা কিনাৰত দিছে। ল'ৰা ছোৱালী, স্কুলৰ ল'ৰা ছোৱালী জাম লাগে, সৰু ল'ৰা ছোৱালী ইফতাৰৰ কাৰণে জাম লাগে। মানুহ এই কেইদিন মূৰে মূৰে এজন মৃত্যুমুখত পৰি এক্সিডেণ্ট হৈয়ে থাকে কেইদিন পিছে পিছে। আৰু কেইদিনমান আগত আমাৰ বৰ্তা এজন আছিলে ইয়াকুব আলী হাজি, এইজনে চাইকেল দি খুন্দিয়াই মাৰিলে, বাইক দি। আৰু যোৱাকালি এজন হৈছে, এইজন আজি এতিয়া GMCত আছে, আইচুত ভৰ্তি আছে, মৰু অৱস্থাত আছে। কি বিচাৰে? এতিয়া মই ক'ব বিচাৰিছোঁ আমাৰ ৰাইজে বিচাৰি আছে যাতে আমাৰ যিখন এইটো হাঁচৰা নতুন বজাৰ চৰকাৰী মাটি, এইখিনিত বজাৰখন হ'লে অলপ ভিতৰত আছে, মানুহ অলপ ছেফ থাকিব, এক্সিডেণ্টটো অলপ কম হ'ব বুলি মোৰ এটা সন্দেহ আছে। প্ৰশাসনে কিবা ব্যৱস্থা নলয় নেকি? প্ৰশাসনে কেইবাৰ অনুৰোধ কৰি কৈছে বজাৰত আহি, কেইবাৰ মানাও কৰিছে। সিহঁতে কাৰ জৰিয়তে বজাৰত চলাই আছে আমি নাজানো ছাৰ। প্ৰশাসনৰ কথা নামানে। কাৰোবাৰ ক্ষমতাত বলিয়ান নেকি? সেইটো ক'ব নোৱাৰোঁ ছাৰ। কিছুমান দালাল শ্ৰেণীৰ মানুহে ইমানে মানে ইহঁতে মানে লুটি গুটি কৰি আছে, আহিব নিদিয়ে। যিহেতু চৰকাৰী যিটো বজাৰ আপোনালোকে এইটো গোটেইখিনি কাগজ পাতি বা বিভাগীয় অৰ্ডাৰ আপোনালোকে পাইছে? অৰ্ডাৰ পাইছোঁ আমি। অলপ দেৰি হৈছে। সেইদিনা আমাৰ হেৰি ছাৰো আহিছিলে, কি নাম আছিলে আমাৰ, CO ছাৰ আহিছিলে। CO ছাৰে কৈ মেলি বুজাই গৈছে, তথাপিও নামানে সিহঁতে। OC ছাৰে বুজাই মেলি গৈছে, তথাপিও নামানে। সিহঁতে জোৰ জবৰদস্তি মানে চলাই আছে। আমি মানে DC ছাৰক এটা অনুৰোধ জনাওঁ, আৰু ASP ছাৰক অনুৰোধ জনাওঁ, আৰু আমাৰ CO ছাৰক এটা অনুৰোধ জনাওঁ যাতে আমাৰ যিটো স্থায়ী বজাৰ, নিজৰ চৰকাৰী বজাৰ, সেইখন বজাৰ ভাঙি এইখন বজাৰত আনি দিলে আমি ৰাইজ সন্তুষ্ট হ'ম আৰু আনন্দিত হ'ম। মানে চৰকাৰী যিখন ঠাই সেই ঠাইত আনি দিব লাগে।